চাউলুং চুকাফা প্ৰতিমূৰ্তি অনিষ্ট সাধন কৰাৰ সন্দৰ্ভত মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা মহকুমা সমিতিৰ স্মাৰক পত্ৰ প্ৰদান। মাৰ্ঘেৰিটা ইকো পাৰ্কস্থিত বৰ অসম নিৰ্মাতা চাউলুং চুকাফাৰ আবক্ষ প্ৰতিমূৰ্তিটো ২৭ তাৰিখৰ নিশা দুষ্কৃতিকাৰীয়ে অনিষ্ট সাধন কৰাৰ সন্দৰ্ভত আজি টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে মাৰ্ঘেৰিটা সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা সমিতি আদিয়ে দুষ্কৃতিকাৰীৰ এই কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে দোষী কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। অনাগত দিনত এনে কুকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ দুষ্কৃতিকাৰীসকলক সকিয়নি দিয়ে টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে। স্মাৰক পত্ৰৰ লগতে বৰ অসম নিৰ্মাতা চাউলুং চুকাফা প্ৰতিমূৰ্তি সংৰক্ষণৰ সুব্যৱস্থা কৰিবলৈকো আয়ুক্তক অনুৰোধ জনায়। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। ২৭ তাৰিখে হৈ যোৱা যিটো চাউলুং চুকাফাৰ আমাৰ পিতৃস্বৰূপ অসমীয়া জাতিৰ গঢ়োতা যিজন চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি ভাগৰ হেংদাঙৰ যিটো মুঠি সেই মুঠিটো কোনোবা এজন দুষ্কৃতিকাৰীয়ে হয়তো ভাঙি থৈ গৈছে। গতিকে আমি ইয়াক মানি ল'ব পৰা নাই, যিহেতু যিজন পিতৃস্বৰূপ তেখেতকেই আমি আঘাত কৰিছে এজন দুষ্কৃতিকাৰীয়ে। এই আঘাতটো যাতে ভৱিষ্যতলৈ কোনো দুষ্কৃতিকাৰী যাতে নকৰে। আৰু কথা হ'ল কি, আমাৰ আহোম বুলিয়ে নহয়, এই এজন অসমীয়া জাতি গঢ়োতা, এই জাতি গঢ়োতাজনৰ যদি হাত লগাব পাৰিছে, তেখেতক যদি এনেকুৱা দুষ্কৃতি কাম কৰিব পাৰিছে, বেয়া কাম কৰিব পাৰিছে, গতিকে আমাৰ জাতিটোৰ ওপৰত অকণ সংকট বুলি আমি অনুমান কৰিছোঁ। গতিকে সকলোৱে যাতে আমাৰ একত্ৰিত হৈ অসমীয়া জাতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, অসমীয়া জাতিটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সকলোৱে সচেতন হ'ব লাগিব। আৰু দ্বিতীয়তে টাই আহোম জনগোষ্ঠীৰ বুলি নহয়, আমি অসমীয়া জাতিটো হৈ আজি মাত মাতিবলৈ বাধ্য, যিহেতু আমাৰ পিতৃস্বৰূপ স্বৰ্গদেউ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিক হাত লগোৱাৰ দৰে কাৰ্যসূচীক যাতে ভৱিষ্যতে নকৰে, এই দুষ্কৃতিকাৰীক চৰকাৰ আৰু প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰে, তাৰ কৰায়ত্ব বুলি আমি দাবী জনাইছোঁ। অন্যথা যদি এই কৰায়ত্ব নকৰে, তেখেতক দোষীক কৰায়ত্ব নকৰে, তেতিয়াহ'লে আমি ইয়াতকৈ জংগী আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। বিষয় স্মাৰকপত্ৰ মহোদয়, সন্মান সহকাৰে জনাব বিচাৰোঁ যে মাৰ্ঘেৰিটা ইকো পাৰ্কত অৱস্থিত বৰ অসম নিৰ্মাতা চাউলুং চুকাফাৰ অবক্ষ প্ৰতিমূৰ্তি কোনোবা দুষ্কৃতিকাৰীয়ে যোৱা ইংৰাজী ২৭ মাৰ্চ ২০২৫ তাৰিখৰ নিশা নষ্ট কৰি থৈ যায়। পৰিতাপৰ বিষয় যে এই অসম বিৰোধীৰ দৰে যি জঘন্য কাৰ্য কৰিছে, তাক আমি তীব্ৰ ভাষাৰ গৰিহণা জনোৱাৰ লগতে সহজে মানি ল'ব পৰা নাই। সেয়েহে দোষীক কৰায়ত্ব কৰিব বাবে উপযুক্ত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থাৰ কাৰণে অনুৰোধ জনালোঁ। গতিকে মহোদয়ে অতি শীঘ্ৰে এই ব্যৱস্থা হাতত ল'বৰ বাবে দাবী জনালোঁ। এয়াই মহোদয়ৰ ওচৰত জনাবলগীয়া বিনম্ৰ প্ৰাৰ্থনা। ৰিপৰ্টাৰ লাইভ অসম।